জনা বিচাৰিছো উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছৰ সবিশেষ খবৰ শিহৰণকাৰী এক দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত এই পৰ্যন্ত 4 গৰাকীকৈ যাত্ৰীৰ মৃত্যুমুখত পৰিছে ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 20 জনৰো অধিক যাত্ৰী উত্তৰ প্ৰদেশৰ গোণ্ডা ৰেল ষ্টেচনত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰেকৰ পৰা লাইনচ্যুত হৈছে যাত্ৰীবাহী ৰেলখনৰ 15টাকৈ ডবা ৰেলখনৰ এচিৰ কোচ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে দুৰ্ঘটনাত দুজনৰ ছিঙি গৈছে ভৰি ঘটনাৰ বুজ লৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্ধাৰৰ বাবে ৰাওনা হৈছে এখন বিশেষ ৰেল লগতে ঘটনাস্থলীত উপস্থিত হৈছে ৰেল বিভাগৰ উদ্ধাৰকাৰী দল ৰেল বিভাগে বিশেষ হেল্পলাইন নম্বৰো তেওঁলোকে মুকলি কৰি দিছে যি দুৰ্ঘটনা সংঘটিত হৈছে সেই দুৰ্ঘটনাৰ পাছতে সকলোৱে তৎপৰতা অৱলম্বন কৰিছে ঘণ্টা ঘণ্টা বাকি ৰেলসমূহ তাত আবদ্ধ হৈ পৰিছিল কাৰণ সেই ৰেলখন যিখন ৰেল ডিব্ৰুগড় অভিমুখে আহি আছিল 5:30 বজাৰ ভিতৰত ডিব্ৰুগড় ষ্টেচন পোৱাৰ কথা আছিল আৰু তেনে মুহূৰ্ততে এই শোকাবহ ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে ৰেল বিভাগৰ উদ্ধাৰকাৰী দল তাত গৈ উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে 20 গৰাকীকৈ যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে আৰু সমান্তৰালকৈ 4 জন লোক মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে ইতিমধ্যে এই শেহতীয়া খবৰ দুজন ব্যক্তি মৃত্যুমুখত পৰিছে ৰেল বিভাগে ইতিমধ্যে বিশেষ হেল্পলাইন নম্বৰো মুকলি কৰি দিছে দুৰ্ঘটনাৰ বাবে গুৱাহাটীৰ হেল্পলাইন নম্বৰটো হৈছে 0361 2731628 ডিব্ৰুগড়ৰ হেল্পলাইন নম্বৰ হৈছে 9957555960 মৰিয়নিৰ হেল্পলাইন নম্বৰ হৈছে 6001882410 তিনিচুকীয়াৰ হেল্পলাইন নম্বৰ হৈছে 9957555979 এই ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছত ইতিমধ্যে আমি জনাইছো যে ৰেল বিভাগৰ ফালৰ পৰা সাহায্য ঘোষণা কৰিছে হেল্পলাইন নম্বৰ মুকলি কৰি দিছে দুৰ্ঘটনাত নিহতৰ পৰিয়াল আৰু আহতসকলৰ বাবে সাহায্য ঘোষণা কৰিছে নিহতৰ পৰিয়ালক 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে আৰু আনফালে গুৰুতৰভাৱে আহতসকলক 2.5 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে সামান্য আঘাতপ্ৰাপ্তৰ চিকিৎসাৰ বাবে 50,000 টকাৰ সাহায্য ঘোষণা কৰিছে ৰেল বিভাগৰ ফালৰ পৰা ডিব্ৰুগড় এক্সপ্ৰেছ গন্ডা ষ্টেচনৰ ওচৰত ডিৰেইল হৈছে 4টা বা 5টা বগী কেপচাইজ কৰিছে তাতে আপডেটেড ফিগাৰ্ছ আমাৰ 2জন ডেথ আৰু 8টা ইঞ্জুৰিজ হয় এটা আমি স্পেচিয়েল ট্ৰেইন চলাই আছো মানকাপুৰ উত্তৰ প্ৰদেশৰ পৰা ডিব্ৰুগড়লৈকে আমাৰ যি পেচেঞ্জাৰ ষ্টেণ্ডাৰ্ড পেচেঞ্জাৰ্ছ হ'ব এই ট্ৰেইনৰ এক্সিডেণ্ট ইনভলভ ট্ৰেইনৰ সিহঁতক আমি ট্ৰেভেল মানে ফুল আপ টু ডেষ্টিনেশ্যন ট্ৰেভেল কৰাৰ কাৰণে এক্সিডেণ্ট চাইটৰ পৰা মানকাপুৰলৈকে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰেলৱে বাছেছৰ এৰেঞ্জমেণ্ট কৰিছে ৰেস্কিউ অপাৰেশ্যন আৰু ৰিলিফ অপাৰেশ্যন অলৰেডি আৰম্ভ হৈছে তাতে ফুল ফ্লেজেড এতিয়া চলি আছে চিনিয়ৰ অফিচাৰ নৰ্থ ইষ্টাৰ্ণ ৰেলৰ জেনেৰেল মেনেজাৰ আৰু চিনিয়ৰ অফিচাৰ সিহঁতে গৈ পাইছে অলৰেডি চাইটত মানে হেৰি হৈছে বুলি কৈছে এই ডিটেইলটো আমি এতিয়াও পোৱা নাই আমি যেনেকৈ পাওঁ আমি আপডেট কৰি দিম থাকিব অলৱেজলি থাকিব যেতিয়াও আমি আপডেটটো আমি যিমান পাম আমি দি থাকিম যাত্ৰী আছে অসমত কটিহাৰ অমৃতসৰ গুৱাহাটী জম্মু টাৱি এক্সপ্ৰেছ সিহঁতক ডাইভাৰ্ট কৰি দিয়া হৈছে আৰু লোকেল সিহঁতৰ যিকেইটা ট্ৰেইন সিহঁতৰ কেঞ্চেলেশ্যন হৈছে ডাইভাৰ্চন হৈছে আমাৰ NF ৰিলেটেড কটিহাৰ অমৃতসৰ আৰু এই যিগৰাকী ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক দায়িত্ব দিয়া হৈছে তেওঁ দায়িত্ব লোৱাৰ পিছৰে পৰা দেখা গৈছে যথেষ্ট সংখ্যক ৰেল দুৰ্ঘটনা আমি দেখিবলৈ পাইছোঁ ইয়াৰ আগৰ বালাচৰ যিটো ৰেল দুৰ্ঘটনা তাত 300মান যাত্ৰী প্ৰায় নিহত হৈছিল গতিকে আজিও এটা দুৰ্ঘটনা আমি আজি অমৰনাথ এক্সপ্ৰেছত আছোঁ আৰু এই ৰেলখন ইতিমধ্যে ৰখাই থোৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে আৰু যিখন ৰেল দুৰ্ঘটনা হৈছে এইখন অসমলৈ যোৱা ৰেল এই অসমলৈ যোৱা ৰেলখনত নিশ্চয়কৈ অসমীয়া মানুহ আছে আমি অত্যন্ত দুখত আছোঁ মৰ্মাহত হৈ আছোঁ কোন মৰিল কোন আহত হ'ল এই কথা আমি এতিয়ালৈ জানিব পৰা নাই আমি ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত আমি ইয়াত এই মানকাপুৰ ষ্টেচনত আমি আছোঁ আমি যথেষ্ট শোকত আছোঁ কিমান মানুহ যিহেতু অসম অভিমুখী ৰেল এই ৰেলখনত কিমান অসমীয়া মানুহ ঢুকাল বা কিমান আহত হ'ল ইয়াক লৈ আমি যথেষ্ট চিন্তিত আৰু আমাৰ গন্তব্যস্থানো ইতিমধ্যে আমাৰ সলনি কৰা হৈছে আমাক এতিয়া অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ লৈ যাব ইয়াৰ পৰা আমাৰ ষ্টেচনটো ডাইভাৰ্ট হ'ব আমি অত্যন্ত দুখত আছোঁ
আৰু ভয়াৱহ এই ৰেল দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছিল NKTVৰ সাংবাদিক। দুৰ্ঘটনাৰ সময়ত কি পৰিৱেশৰ সৃষ্টি হৈছিল ৰেলখনত NKTVৰ সাংবাদিক বঞ্জিত কলিতাৰ সন্মুখত যাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা। এই সন্দৰ্ভত চাওঁ হওক আমাৰ সাংবাদিক বঞ্জিত কলিতাৰ এক বিশেষ প্ৰতিবেদন। উত্তৰ প্ৰদেশৰ ভয়াৱহ ৰেল দুৰ্ঘটনা ইতিমধ্যে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতে এই মুহূৰ্তত এই ৰেলখনত যাত্ৰা কৰা দুগৰাকী যাত্ৰী আছে আমাৰ সৈতে। আমি কথা পতাৰ চেষ্টা কৰিম যি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ পিছত বিপৰীত হৈ আছে এই মুহূৰ্তত তেওঁলোক। আমি দেখুৱাইছোঁ প্ৰথমে তেওঁলোক আহিছিলে সোণাৰীলৈ, সোণাৰীত তেওঁলোকৰ ঘৰ, আৰু আপোনালোক আহিছিলে অমৃতসৰৰ পৰা নহয় জানো? চণ্ডীগড়ৰ পৰা। ৰাতি কিমান সময়ত যাত্ৰা আৰম্ভ হৈছিলে? 11:35 আৰু এই দুৰ্ঘটনাটো সংঘটিত হৈছে কিমান সময়ত? প্ৰায় 2টামান। কি ক'ব? হঠাৎ এটা চাউণ্ড ওলোৱা বুলি শুনিছোঁ আমি, চিঞৰ এটা। তাৰপিছত কি হৈছিল আচলতে সেই সময়ত? সেই মই ডবাখিনি পৰা চাউণ্ড হৈ যোৱাৰ পিছত কিছুমান ডবা বাগৰি গ'ল, পৰি গ'লে। ট্ৰেইনখনৰ ইঞ্জিনটো ৰখি থাকিলে আমিতো মানে ক'বই নোৱাৰা হৈ গ'লো, নাৰ্ভাছ চব চিঞৰ বাখৰ হুলস্থুল। তাৰপিছত আমি লাহেকৈ ওলাই আমাৰ ডিবাটো যেন তেন আমি লাইনৰ পৰা নামি গ'ল, কিন্তু বাচিলোঁ। তাৰপৰা আমি ওলাই আহিছোঁ। তাৰ ট্ৰেইনত আগে পিছত যাত্ৰা কৰে আপোনালোকে, এনেধৰণৰ অভিজ্ঞতাটো আগতে হোৱা নাই কেতিয়াও? নাই নাই। কি ক'ব আজিৰ এই যিটো অনুভৱ, ভয় খাবলগীয়া পৰিৱেশ যথেষ্ট? হয়, যথেষ্ট ভয় খাবলগীয়া পৰিৱেশ। কোনো সহায় সুবিধা কোনো একোৱেই নাই। 7 কিলোমিটাৰমান খোজকাঢ়ি আহিবলগীয়া হৈছে। দুখ পাইছে নেকি আপোনালোকে? এনে বৰ দুখ পোৱা নাই, আমাৰ মানে গোটেই ডিবাটোৰ মানুহখিনি সুৰক্ষিত আছে। প্ৰায় 400 মানুহ অসমৰ মানুহ আছিল বুলি আমি জানিবলৈ পাৰিছোঁ। 5 জনৰ ইতিমধ্যে মৃত্যু হৈছে, 25 জনৰ বেছি লোক আহত হ'বলগীয়া হৈছে। কি ক'ব গোটেই ব্যৱস্থাটো? চৰকাৰ আহিছে, চৰকাৰ গৈছে, ৰেল বিভাগৰ কাৰণে যথেষ্ট টকা খৰচ কৰা বুলি তেওঁলোকে কৈছে, নতুন নতুন ৰেল দিয়া হৈছে, কিন্তু যাত্ৰীৰ সুৰক্ষা কিমান দূৰ নিশ্চিত হৈছে, কিমান সুৰক্ষিত? নতুন প্ৰজন্মৰ আপুনি এগৰাকী প্ৰতিনিধি, কি চিন্তা কৰে কিমান সুৰক্ষিত ৰেল যাত্ৰা আজি হৈ আছে? কাৰণ শেহতীয়া সময়ছোৱাত দেখিছোঁ কেইবাটাও দুৰ্ঘটনা হৈছে ৰেলৰ। মেনেজমেণ্টটো ভাল কৰিব লাগে, ইমান বেয়া মেনেজমেণ্ট এনেকুৱা কৰিলেতো মানুহ নাথাকিবই আৰু। ভয় লাগিছে। স্তব্ধ হৈ পৰিছে তেওঁলোক, সন্মুখত এটা নিশ্চিত বিপদৰ পৰা কিবাকে তেওঁলোক ওলাই আহিছে আৰু এই মুহূৰ্তত অমৰনাথ এক্সপ্ৰেছত উঠিছে। আপোনালোকে ক'লে প্ৰায় 5 পৰা 7 কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হ'ল, এতিয়া আকৌ অযোধ্যা যাত্ৰা কৰিছে, যাবলগীয়া আছিলে অসমলৈ। আমি এতিয়া অযোধ্যা বিষয়লৈ যাম, তাত এতিয়া ৰাতি থাকি আৰু কাইলৈ চিন্তা কৰিম অসমৰ ফালে কেনেকৈ যাব পাৰোঁ। কিবা স্পেচিয়েল কিবা ট্ৰেইন দিয়াৰ ব্যৱস্থা? নাই, এতিয়ালৈকে কোনো গম পোৱা নাই, কোনো মেছেজ নাই, কোনো হেৰি নাই। আৰু ৰেল বিভাগৰ ফালৰ পৰা যাত্ৰীসকলৰ খবৰ লৈছে নাই? যিহেতু ফোন নম্বৰ ইত্যাদি দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে বা টিকেটসমূহ কৰা হয়, কিবা এতিয়ালৈ যোগাযোগ কোনোবাই কৰিছে? নাই, আমি যোগাযোগ কৰা নাই। খালি আমি থকা অৱস্থালৈকে পুলিচে গৈছিলে তাত, আৰু কোনো তেনেকৈ যোৱাই নাই। আপোনালোকেতো চাগে সেই যিবিলাক মানুহ তাত আহত হৈছে বা নিহত হৈছে দেখিছে সন্মুখৰ পৰা? এজনৰ দেখিছোঁ, ঠেংটোৱে এজনৰ ঠেং ওলাই গৈছে, এই আঁঠুৰ তলৰ পৰা এডোখৰত নাই। কিমানটামান ডবা পৰি থকা দেখিছে? পানীত পৰি প্ৰায় 5টামান হ'ব নেকি, বাগৰি পৰিছে। পানীত পৰি আছে ডবাবিলাক? পানীত 2টামান বাগৰি পৰিছে, খালত, খাল আছিল। তেওঁলোকে আহিছে চণ্ডীগড়ৰ পৰা, যাত্ৰা কৰিবলৈ আহিছিল গুৱাহাটীৰ হৈ উজনি অসমলৈ, সোণাৰীত তেওঁলোকৰ ঘৰ। তাৰ মাজতেই এই যিটো দুৰ্ঘটনা, সেই দুৰ্ঘটনা তেওঁলোক স্তম্ভিত হৈছে। পথ তেওঁলোকৰ সলনি হৈছিল, যাবলগীয়া আছিলে অসমৰ দিশে, পুনৰ উভতি আহিবলগীয়া আছে অযোধ্যাৰ দিশে। কেইবাখনো ট্ৰেইনৰ ইতিমধ্যে আমি জনাইছোঁ পথসমূহ সলনি কৰা হৈছে, কেইবাখনো ট্ৰেইন বাতিল কৰা হৈছে, আৰু তাৰ মাজত এই মুহূৰ্তলৈ এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিভিন্ন প্ৰান্তত ৰেল যাত্ৰীসকলে। আৰু